নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ সমৰ্থ এডমিশ্যন পৰ্টেলৰ ওপৰত অলৰেডি মই কেইবাটাও ভিডিঅ' বনাই দি ৰাখিছোঁ প্ৰথম মেৰিট লিষ্ট আপোনালোকে কিদৰে চাব পাৰিব এডমিশ্যন অফাৰটো আপোনালোকে কিদৰে একচেপ্ট কৰিব বা একচেপ্ট কৰা এডমিশ্যন অফাৰটো আপোনালোকে কিদৰে উইথড্ৰ কৰিব পাৰিব সকলো ডিটেইলছত ভিডিঅ' বনাই দি ৰখা হৈছে ডেছক্ৰিপশ্যনত লিংক আছে আপোনালোকে চাব পাৰে আজিৰ এইটো ভিডিঅ'ত সেকেন্ড মেৰিট লিষ্টৰ ওপৰত কিছুমান কথা আলোচনা কৰিম টাইম টেবুলখিনি সালসলনি কৰা হৈছে সেকেন্ড মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব আপোনালোকৰ এডমিশ্যন কেতিয়া হ'ব সকলো ডেট সালসলনি কৰা হৈছে কাইলে আপোনালোকৰ সেকেন্ড মেৰিট লিষ্টখন প্ৰকাশ নাপায় আৰু যি সকলে উইথড্ৰ কৰিছে তেওঁলোকে পুনৰ একচেপ্ট কৰিব পাৰিবনে নোৱাৰে সকলো তথ্য দিবলৈ আজিৰ এইটো ভিডিঅ'ত চেষ্টা কৰিম যেহেতু এইটো এটা সম্পূৰ্ণ নতুন প্ৰক্ৰিয়া সেইবাবে বহুখিনি খেলিমেলি হৈছে আবেদন কৰোঁতেই হওক বা এডমিশ্যনটো কনফাৰ্ম কৰোঁতেই হওক যদি আপোনালোকৰ কিবা অসুবিধা হৈছে তেনেহ'লে আপোনালোকে কলেজত গৈ আপোনালোকে হেল্প ডেস্কৰ লগত যোগাযোগ কৰক বা কলেজ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰক কাৰণ আমিও এতিয়ালৈকে বৰ্তমানলৈকে সকলো তথ্য ভালদৰে গম পোৱা নাই এতিয়া বহুতে সুধি আছে যে এডমিশ্যন মই ললোগে ঠিক আছে আপোনালোকৰ মই এজন কেণ্ডিডেটৰ দেখুৱাই দিছোঁ এজন কেণ্ডিডেটে এডমিশ্যনটো ললেগে দেখিছে এডমিশ্যন জেনেৰেটেড দেখুৱাইছে কিন্তু তেওঁ কৈছে যে মোৰ বেলেগ এখনতহে ল'বলৈ মন আছিল এতিয়া এডমিশ্যনটো মই কিদৰে কেনচেল কৰিম অনলাইন কোনো ধৰণৰ কেনচেল কৰা অপশ্যন নাই যদি আপোনালোকে কলেজত গৈ এডমিশ্যনটো লৈছেগে প্ৰথম মেৰিট লিষ্টত নাম অহাৰ পাছত আপুনি যদি এখন কলেজত এডমিশ্যন লৈছেগে আপুনি যদি ভাবে তেনেহ'লে বাকি কিখনত মোৰ লোৱাৰ ইচ্ছা আছিলে বাকি বেলেগ এখনত মোৰ লোৱাৰ ইচ্ছা আছিলে এতিয়া মই এডমিশ্যনটো কিদৰে কেনচেল কৰিম এটা দেখিছে আপোনাৰ প্ৰথম যি দুখন মেৰিট লিষ্টত আপোনাৰ নাম আহিছিলে মই তিনিখন এপ্লাই কৰিছিলোঁ তাৰে দুখনত মোৰ নাম আহিছিলে প্ৰথমখনত মই এডমিশ্যনটো কলেজত গৈ ললোগে কিন্তু সেকেন্ডখনত লগালগ অফাৰটো কেনসেল হৈ গৈছে নিজে নিজে আপুনি যেতিয়া এখন কলেজত এডমিশ্যনটো ল'বগে তেতিয়া সেকেন্ডখনত আপোনালোকৰ নিজে নিজে অফাৰটো কেনসেল হৈ যাব এতিয়া যিখন 3 নম্বৰখন আছে 3 নম্বৰখনৰ মেৰিট লিষ্ট এতিয়ালৈকে প্ৰকাশ পোৱা নাই 3 নম্বৰখনত মই এতিয়ালৈকে কোনো ধৰণৰ এফেক্ট পৰা নাই সেইটো মই দেখুৱাই দিম এতিয়া আপোনালোকে যদি এডমিশ্যনটো লোৱাৰ পাছত কেনসেল কৰিম বুলি ভাবে তেনেহ'লে অনলাইন আপোনালোকৰ কোনো প্ৰক্ৰিয়া নাই কেনসেল কৰা আপুনি কলেজ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰক বা কলেজৰ ৱেবসাইটত গৈ হেল্পলাইন নাম্বাৰটো লৈ আপোনালোকে কলেজৰ লগত পাতক আপোনালোকে কিদৰে এডমিশ্যনটো কেনসেল কৰিব আৰু পেমেন্টটো কিদৰে আপোনালোকে ৰিফান্ড পাব বা আপোনালোকে এডমিশ্যনটো লোৱাৰ পাছত বেলেগ এখনত কিদৰে আপোনালোকে এডমিশ্যনটো ল'ব পাৰিব সকলো তথ্য আপোনালোকে কলেজ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰক তেওঁলোকে আপোনালোকক ভালদৰে বুজাই দিব অনলাইন কোনো ধৰণৰ কেনসেল কৰা অপশ্যন নাই আপোনালোকে দেখিছে এবাৰ আপোনালোকে এডমিশ্যনটো লোৱাৰ পাছত কোনো ধৰণৰ ইয়াত কেনসেল কৰা অপশ্যন নাই আপোনালোকে নিজে একচেপ্ট কৰাৰ পাছত উইথড্ৰ অপশ্যনটো আহে কিন্তু যেতিয়া আপোনালোকে কলেজে কনফাৰ্ম কৰিব আপোনাৰ এডমিশ্যনটো তেতিয়া কোনো ধৰণৰ আপোনালোকৰ উইথড্ৰ কৰা অপশ্যন নাথাকে এতিয়া দেখিছে মোৰ 3 নম্বৰখনত এতিয়ালৈকে কোনো ধৰণৰ মেৰিট লিষ্ট প্ৰকাশ পোৱা নাই কাৰণে মোৰ কোনো ধৰণৰ ষ্টেটাছটো চেঞ্জ হোৱা নাই এপ্লিকেশ্যন সাবমিটেডেই দেখুৱাই আছে কিন্তু যি দুখনত আহিছিলে তাৰে মই এখনত এডমিশ্যনটো কনফাৰ্ম কৰিলোঁ ইখনত মোৰ লগালগ কেনসেল হৈ গ'ল এতিয়া 3 নম্বৰখনত যদি মোৰ কাইলৈ সেকেন্ডখনত মেৰিট লিষ্টত নাম আহে তেতিয়া মই গম পাম যে পুনৰ তেনেকৈ ল'ব পৰা হ'ব এতিয়ালৈকে সঠিকটো ক'ব পৰা নাযায় আপোনালোকৰ সেকেন্ড মেৰিট লিষ্ট এখনত লোৱাৰ পাছত বাকি কিখনৰ আপোনালোকৰ মেৰিট লিষ্টত সেকেন্ড মেৰিট লিষ্টত নাম আহিবনে নাহে সেইটো আপোনালোকক চিওৰকে এতিয়া ক'ব নোৱাৰি সেকেন্ডখন আহিলেহে আপোনালোকক জনাব পৰা যাব ঠিক আছে আৰু যদি অধিক জানিব বিচাৰে তেনেহ'লে আপোনালোকে কলেজ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰক কলেজলৈ যাওক কলেজৰ কৰ্তৃপক্ষৰ লগত আপোনালোকে যোগাযোগ কৰক বা কলেজৰ ৱেবসাইটৰ পৰা হেল্পলাইন নাম্বাৰটো লৈ আপোনালোকে ফোন কৰি যোগাযোগ কৰক সেকেন্ড মেৰিট লিষ্টখন কিদৰে চাব সেইটো মই দেখুৱাই দিছোঁ মেৰিট লিষ্ট অপশ্যনটো ক্লিক কৰিব যিদৰে আপোনালোকে প্ৰথম মেৰিট লিষ্টখন চাইছিলে প্ৰায় সেম প্ৰসেছ কিন্তু আপোনালোকে সেকেন্ড মেৰিট লিষ্টখন বাবে আপোনালোকে সেকেন্ড মেৰিট লিষ্টখন সিলেক্ট কৰিব লাগিব হেতু কিদৰে কৰিব দেখুৱাই দিছোঁ প্ৰথম মেৰিট লিষ্ট দেখিছে আপোনালোকে ইয়াত আপোনালোকৰ অপশ্যনটো আছে মেৰিট লিষ্ট 1 বুলি আপোনালোকে অপশ্যনটো পাইছে তাৰ পাছত আপোনালোকে কি কৰিছিলে ইনষ্টিটিউট নেমটো সিলেক্ট কৰিছিলে অৰ্থাৎ আপোনালোকৰ ইউনিভাৰ্চিটিখনৰ নামটো সিলেক্ট কৰিছিলে তাৰপৰা আপুনি যোনখন কলেজৰ মেৰিট লিষ্টখন চাব বিচাৰে সেই কলেজখনৰ নামটো আপোনালোকে সিলেক্ট কৰিছিলে এইদৰে কলেজ নেমটো সিলেক্ট কৰাৰ পাছত আপোনালোকৰ সেই কলেজৰ প্ৰতিটো ডিপাৰ্টমেণ্টৰে মেৰিট লিষ্টসমূহ ইয়াত শ্ব' কৰে দেখিছে সাইডত আপোনালোকে মেৰিট লিষ্ট অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ প্ৰথম মেৰিট লিষ্টখন ডাউনলোড হৈ গৈছিলে এইদৰে আপোনালোকে প্ৰথম মেৰিট লিষ্টখন চাব পাৰিব এতিয়া আপোনালোকে সেকেন্ডখন কিদৰে চাব সেইটো মই দেখুৱাই দিছোঁ পুনৰ আপোনালোকে মেৰিট লিষ্ট অপশ্যনটোতে ক্লিক কৰিব এতিয়া আপোনালোকে মেৰিট লিষ্ট 1 অপশ্যন যিটো আছে সেই অপশ্যনটোত ক্লিক কৰিব মেৰিট লিষ্ট 1 অপশ্যনটোত আপোনালোকে ক্লিক কৰিব তেতিয়া আপোনালোকৰ তলত পুনৰ বেলেগ এটা অপশ্যন আহি যাব দেখিছে মেৰিট লিষ্ট বুলি এটা নতুন অপশ্যন মুকলি হৈছে আগতে আপোনালোকৰ ইনষ্টিটিউট নেম কলেজ নেম সেইখিনিয়ে থাকে যেতিয়া আপোনালোকে মেৰিট লিষ্ট 1 অপশ্যনটো ক্লিক কৰিব তেতিয়া মেৰিট লিষ্টৰ অপশ্যনটো আহি যাব ইয়াৰ পৰা আপোনালোকে ফাৰ্ষ্ট সেকেন্ড থাৰ্ড গোটেইখিনি শ্ব' কৰিছে যদি আপোনালোকে সেকেন্ডটো চাব বিচাৰে সেকেন্ড মেৰিট লিষ্টখন যদি চাব বিচাৰে তেতিয়া মেৰিট লিষ্ট 2 অপশ্যনটো সিলেক্ট কৰি ল'ব তাৰপিছত যদি থাৰ্ডখন চাব বিচাৰে তেতিয়া আপোনালোকে মেৰিট লিষ্ট 3 অপশ্যনটো সিলেক্ট কৰিব বৰ্তমানলৈকে সেকেন্ডখন পাব্লিছ হোৱা নাই কিন্তু আপোনালোকে এইদৰে আপোনালোকে চাব পাৰিব যেতিয়া আপোনালোকে মেৰিট লিষ্ট সেকেন্ড আপোনালোকে 2টোত সিলেক্ট কৰিব তেতিয়া আপোনালোকৰ
মেৰিট লিষ্ট সেকেন্ডখনৰ গুটেখিনি ইনফৰমেশন আহি যাব তাৰ পাছত আপোনালোকে ইনষ্টিটিউট নেম সিলেক্ট কৰিব কলেজ নেমটো সিলেক্ট কৰিব আপোনালোকে সেকেন্ড মেৰিট লিষ্টখন এদৰে চাব পাৰিব বৰ্তমানলৈকে যেহেতু সেকেন্ড মেৰিট লিষ্ট পাবলিছ হোৱা নাই সেইবাবে আপোনালোকৰ নো ৰিজাল্ট ফাউন্ড বুলি মাৰি থাকিব আপোনালোকৰ যেতিয়া সেকেন্ড মেৰিট লিষ্টখন প্ৰকাশ পাব তেতিয়া আপোনালোকে এইদৰে মেৰিট লিষ্ট 1 অপচনটো ক্লিক কৰাৰ পাছত মেৰিট লিষ্ট 2 অপচনটো ক্লিক কৰি আপোনালোকে সেকেন্ড মেৰিট লিষ্টখন চাব পাৰিব এতিয়া হক টাইম টেবুলখিনি কিছুমান খালখলনি কৰা হৈছে আগৰ নোটিছখনৰ মতে মই দেখুৱাই দিছো আগৰ যিখন আপোনালোকৰ নোটিছ আছিল সেইখনৰ মতে 19 তাৰিখে প্ৰথম মেৰিট লিষ্ট প্ৰকাশ পোৱা কথা আছিল কিন্তু নাপালে 20 তাৰিখে পোৱাহে আপোনালোকৰ প্ৰথম মেৰিট লিষ্ট প্ৰকাশ পাইছে সেকেন্ড মেৰিট লিষ্টখন প্ৰকাশ পোৱাৰ কথা আছিল 22 জুনত আৰু এডমিশন হোৱা কথা আছিল 24-25 জুনত কিন্তু এতিয়া টাইম টেবুলখিনি খালখলনি কৰা হৈছে সকলো সমৰ্থ পৰ্টেলত যেহেতু প্ৰায় খেলিমেলি দেখা গৈছে প্ৰথম মেৰিট লিষ্ট সময়মতে নাহিলে এতিয়া আপোনালোকৰ পুনৰ টাইম টেবুল খালখলনি কৰা হৈছে এতিয়া আপোনালোকে প্ৰথম নোটিছখন আপোনালোকে দেখিবলৈ পাব নতুনকৈ টাইম টেবুল আহিছে এখন দেখিছে মডিফাইড টাইম টেবুল পুনৰ টাইম টেবুলখিনি খালখলনি কৰা হ'ল এতিয়া আপোনালোকে চক যি সকলৰ নাম আহিলে 19 তাৰিখে প্ৰথম মেৰিট লিষ্টত নাম আহিলে তেওঁলোকৰ 20 পৰা 22 তাৰিখৰ ভিতৰত আপোনালোকৰ এডমিশন হ'ব অৰ্থাৎ 22 তাৰিখে যেহেতু সেকেন্ড মেৰিট লিষ্ট প্ৰকাশ পোৱা আছিল কিন্তু নাপাই আপোনালোকৰ 22 তাৰিখলৈকে প্ৰথম মেৰিট লিষ্টত যি সকল ক্যান্ডিডেট সিলেক্ট হৈছে তেওঁলোকৰ এডমিশন চলি থাকিব অৰ্থাৎ অহা কাইলৈলৈকে আপোনালোকৰ প্ৰথম মেৰিট লিষ্টত যি সকল ক্যান্ডিডেট সিলেক্ট হৈছে তেওঁলোকে এডমিশন লবগে পাৰিব 23 জুন অৰ্থাৎ দেওবাৰো আপোনালোকে এডমিশন লবগে পাৰিব যদি ইফ ৰিকুৱাৰ্ড কলেজৰ যদি আপোনালোকৰ এডমিশন লব বিচাৰে তেতিয়া আপোনালোকে 23 তাৰিখও আপোনালোকৰ এডমিশন লব কলেজেও ঠিক আছে ইয়াত আপোনালোকে দেখিছে কলেজ ক্যান টেক এডমিশন অন 3rd জুন ইফ ৰিকুৱাৰ্ড আপোনালোকৰ আহিছে আপোনালোকৰ 23rd জুনতো আপোনালোকে এডমিশন লবগে পাৰিব তাৰ পাছত সেকেন্ড মেৰিট লিষ্ট প্ৰকাশ পোৱা টাইম টেবুলটো দিয়া হৈছে 24 আৰু 25 দুদিন সময় দিছে থাৰ্ড মেৰিট লিষ্ট আপোনালোকে প্ৰকাশ নাপায় হেতু মনত ৰাখিব থাৰ্ড মেৰিট লিষ্ট প্ৰকাশ নাপায় 24 আৰু 25 তাৰিখে আপোনালোকৰ সেকেন্ড মেৰিট লিষ্টে আহিব পাৰ্টকে আহিব আপোনালোকৰ ফাৰ্স্ট বেচ এটা আহিব তাৰ পাছত সেকেন্ড বেচ এটা আহিব আপোনালোকৰ মিডনাইট অৰ্থাৎ ৰাতি আপোনালোকৰ 24 তাৰিখে ৰাতি আপোনালোকৰ সেকেন্ড মেৰিট লিষ্টখন প্ৰকাশ পাব আৰু 25 তাৰিখে আপোনাৰ আবেলি 3 বজাৰ পাছত আপোনালোকৰ যিখন সেকেন্ড বেচ আছে সেইখন মেৰিট লিষ্ট প্ৰকাশ পাব দেখিছে টাইম টেবুল সম্পূৰ্ণ খালখলনি কৰাৰ কথা আছিল কাইলে আপোনালোকৰ সেকেন্ড মেৰিট লিষ্ট প্ৰকাশ পোৱা কথা আছিল কিন্তু কাইলে আপোনালোকৰ সেকেন্ড মেৰিট লিষ্ট প্ৰকাশ নাপায় 24-25 তাৰিখ দুদিন সময় দিছে মেৰিট লিষ্টৰ বাবে দুদিনত আপোনালোকৰ সেকেন্ড মেৰিট লিষ্টে আহিব কোনো ধৰণৰ থাৰ্ড মেৰিট লিষ্ট আপোনালোকৰ নাহে সেকেন্ড মেৰিট লিষ্টখনে দুটা ভাগত আহিব এখন প্ৰকাশ পাব 24 তাৰিখে ৰাতি আৰু এখন প্ৰকাশ পাব আপোনালোকৰ 25 তাৰিখ আবেলি 3 বজাত ঠিক আছে আৰু সেকেন্ড মেৰিট লিষ্টত যি সকল ক্যান্ডিডেটৰ নাম আহিব তেওঁলোকৰ এডমিশন হ'ব 26 27 আৰু 28 তাৰিখে 3 দিন সময় দিছে 26 27 আৰু 28 জুনত আপোনালোকক যি সকল ক্যান্ডিডেটৰ সেকেন্ড মেৰিট লিষ্টত সিলেকশন হ'ব তেওঁলোকে এডমিশন লবগে পাৰিব এটা দেখিছে আপোনালোকে সম্পূৰ্ণ টাইম টেবুলটো খলনি কৰি দিয়া হৈছে আপোনালোকৰ সেকেন্ড মেৰিট লিষ্টটো আপোনালোকৰ আহিব 24-25 এডমিশন হ'ব 26 27 28 3 দিন সময় দিয়া হৈছে আৰু আপোনালোকে এডমিশনটো একসেপ্ট কৰাৰ আগত বা উইথড্ৰ কৰাৰ আগত ভাবি চিন্তি কৰিব কাৰণ আপোনালোকে টাস্ক কৰিলে বহুতে মেসেজ কৰিছে যে মোক অকস্মাতে মোৰ উইথড্ৰ হৈ গল বা এনেকৈ সুটে মোৰ উইথড্ৰ হৈ গল তেনেকুৱাটো কথা নাই আপোনালোকে যেহেতু উইথড্ৰ অপচনটো ক্লিক কৰিছে তাৰপা উইথড্ৰ বুলি টাইপ কৰি আপোনালোকে একসেপ্ট কৰাৰ পাছতহে আপোনালোকৰ উইথড্ৰ হ'ব সেইবাবে আপোনালোকে ধৈৰ্য ধৰিব ওয়েট কৰিব তাৰ পাছত আপোনালোকে ভাবি চিন্তি এটা ডিসিশন লব ঘপককে আপোনালোকে একসেপ্ট বা আপোনালোকে উইথড্ৰ কৰি বেলেগ এখনত লম বা মোৰ বেলেগ এখনতে লবলৈ ইচ্ছা আছিল তেনেকুৱা নকৰিব আপোনালোকে অলপ অপেক্ষা কৰি ভাবি চিন্তি বা 2-3 জনক সুধি কলেজৰ লগত যোগাযোগ কৰিহে এডমিশন অফাৰটো একসেপ্ট কৰিব বা উইথড্ৰ কৰিব বা আপুনি যিদিনা এডমিশন লবলৈ যাব কলেজত যিদিনা এডমিশন লবলৈ যাব সেইদিনা গৈ পেলাই তাত লাগিলে একসেপ্ট কৰিব তাত যেহেতু হেল্প ডেস্কত বহুত ছাত্ৰ ছাত্ৰী থাকিব বা শিক্ষকসকল থাকিব তেওঁলোকে আপোনাৰ এডমিশনটো একসেপ্ট কৰি দিব তাৰ পাছত 29 জুনৰ পৰা 1 জুলাইৰ ভিতৰত হ'ব আপোনালোকৰ স্পট এডমিশন যদি আপোনালোকৰ ফাৰ্ষ্টটো নাম নাহে সেকেন্ডটো নাম নাহে তেতিয়া হলে 29 জুন আৰু 1 জুলাইৰ ভিতৰত গৈ আপোনালোকে স্পট এডমিশন লবগে পাৰিব যদি এখনটো মেৰিট লিষ্টৰ নাম নাহে তেতিয়া আপোনালোকে কলেজত গৈ স্পট এডমিশন লবগে পাৰিব যদি আপোনালোকৰ সিট এভেইলেবল থাকে বা আপোনালোকৰ পাৰ্সেন্টেজ চাই আপোনালোকক দিয়া হ'ব সকলোৱে সিট পাব তেনেকুৱা যে কথা নাই আপোনালোকৰ স্পট এডমিশনৰ বাবে মতা হৈছে 29 ৰ পৰা 1 জুলাইৰ ভিতৰত তাৰ পৰা আপোনালোকৰ বাছনি কৰি এডমিশন দিয়া হ'ব বাকিখিনি টাইম টেবুল হৈছে সিউটিৰ বাবে হেতৰ ওপৰত মই পৰৱৰ্তী সময়ত ভিডিও বনাই দি দিম আপোনালোকৰ সিউটি সকলৰ বাবে কি দৰে প্ৰগ্ৰাম সিলেক্ট কৰিব কাৰেকচন কি দৰে কৰিব আজি ভিডিওটো ইমানে আছিল টাইম টেবুলখিনি খালখলনি কৰা হৈছিল যি সকলে সেকেন্ড মেৰিট লিষ্টৰ বাবে অপেক্ষা কৰি আছিল তেওঁলোকৰ কাইলে মেৰিট লিষ্ট নাহে 24-25 তাৰিখে আপোনালোকৰ মেৰিট লিষ্ট প্ৰকাশ পাব 26 27 28 তাৰিখে আপোনালোকৰ এডমিশন হ'ব ভিডিওটো যিমান পাৰে লগৰখিনিৰ মাজত শেয়াৰ কৰি দিব যেহেতু সকলোৱে গম পোৱা নাই এতিয়ালৈকে বহুতে ভাবি আছে যে কাইলে আপোনালোকৰ সেকেন্ড মেৰিট লিষ্ট প্ৰকাশ পাব উক্ত ভিডিওটো যাতে সকলোৰে লগত শেয়াৰ কৰি দিয়ে
আৰু যদি ভিডিওটো চাই বা ভিডিওসমূহ চাই যদি আপোনালোক অলপ হ'লেও উপকৃত হৈছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি কিবা সুধিবলগীয়া আছে যদি মোৰ লগত কথা পাতিব বিচাৰে তেনেহ'লে মেইলত মোৰ মেইল আছে কমিউনিটিত আপোনালোকৰ মেইল আইডিত আপোনালোকৰ মোবাইল নাম্বাৰটো সেন্ড কৰি দিব পাৰে মই আপোনালোকৰ লগত যোগাযোগ কৰিম যদি কিবা বুজি পোৱাত অসুবিধা হৈছে তেন্তে কমেন্ট কৰি জনাব মই যিমান পাৰো আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে নোটিছখন যদি চাব বিচাৰে ডেছক্ৰিপশ্যনত লিংক দি থোৱা আছে ডাইৰেক্ট লিংকত ক্লিক কৰি আপোনালোকে নোটিছ কিখন ডাউনলোড কৰি ল'ব পাৰিব ধন্যবাদ